মাৰাত্মক ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ডিফু আদালতত ৰায়দান ৩জনক ১২ বছৰ সশ্ৰম কাৰাদণ্ড। শনিবাৰে বিয়লি প্ৰায় ৪ বজাত মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ৩জনকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ডিফু অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে ঐতিহাসিক ৰায়দান প্ৰদান কৰে। বোকাজান আৰু দিলাই থানাৰ দুটাকৈ NDPS গোচৰত পৃথক ৰায়দান দিয়ে অতিৰিক্ত সত্ৰ ন্যায়াধীশ গীতালী ৰাভাই। সাক্ষীবাদী শুনি আৰু উপযুক্ত প্ৰমাণৰ ভিত্তিত আদালতে বোকাজান থানাৰ NDPS গোচৰ নং ৩/২৩ আদালতৰ ৪৩/২৩ত ৰায়দান কৰি লম্বিত মৰাণ আৰু ইছাক ললিক ১২ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১ লাখ টকাৰ জৰিমনা দিয়ে। জৰিমনা অনাদায় অতিৰিক্ত ৬ মাহৰ কাৰাবাসৰ নিৰ্দেশ প্ৰদান। আনহাতে NDPSৰ ৪৪/২৩ দিলাই থানা গোচৰ নং ২৭/২৩ত ৰায়দান কৰি ড্ৰাগছ সৰবৰাহকাৰীকো অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে পাউখনলাল মনলুমকো ১২ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে বিহাৰ লগতে ১ লাখ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায় অতিৰিক্ত ৬ মাহ কাৰাবাসৰ নিৰ্দেশ। গোচৰটোত চৰকাৰী পক্ষৰ অধিবক্তাৰ দায়িত্ব নিৰ্বাহ কৰে অতিৰিক্ত লোক অধিবক্তা সঞ্জয় কুমাৰ যাদৱে। আসামী পক্ষৰ হৈ প্ৰেমিকা আত্তাক বিপি আৰু তৌফিক আহমেদে যুক্তি প্ৰদৰ্শন কৰিছিল। নিউজ ডেস্ক রিপোর্ট পাবলিক টিভি অসম। আজি ইংৰাজী ২৯/৩/২০২৫ তাৰিখে কাৰ্বি আংলং জিলাৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ মহোদয়া শ্ৰীমতী গীতালী ৰাভাৰ আদালতে NDPS 43/23 বোকাজান PS কেছ নম্বৰ 3/23 ইয়াত গোচৰত সাক্ষীবাদী অন্তত আসামী লম্বিত মৰাণ and Ishaq Lolik 21C NDPS আইনৰ অধীনত সাক্ষীবাদীৰ উপযুক্ত প্ৰমাণ পাই দোষী সাব্যস্ত কৰি 12 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 1 লাখ টকাকৈ দুয়োজনকে জৰিমনা বিহে অনাদায়ে 6 মাহ কাৰাদণ্ড ৰায়দান কৰে। আৰু এটা কেছত NDPS 44/23 দিলাই PS 27/23 under section 21C accused পাউখনলাল মনলুমক 21C NDPS আইনৰ অধীনত সাক্ষীবাদীৰ উপযুক্ত প্ৰমাণ পাই দোষী সাব্যস্ত কৰি 12 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 1 লাখ টকা জৰিমনা বিহে অনাদায়ে 6 মাহ কাৰাদণ্ড ৰায়দান কৰে। ইছাক ললি আৰু লম্বিত মৰাণ NDPS 43/23 দিলে 12 বছৰ সশ্ৰম কাৰাদণ্ড। এইটো এটা ছেপাৰেট কেছ। আৰু এটা মই ক'লো পাউখনলাল মনলুম NDPS 44/23 সিটো সেম 12 বছৰ কাৰাদণ্ড আৰু 1 লাখ টকা জৰিমনা আৰু দিব নোৱাৰিলে 6 মাহ আইনতাৰ সিম্পল ইমপ্ৰিজনমেণ্ট। এই তিনিজনক কোনকেইখন থানাৰ আণ্ডাৰৰ পৰা হয়? NDPS 43/23 সেইটো বোকাজান থানাৰ আণ্ডাৰত আছিলে আৰু 44/23 দিলাই থানাৰ আণ্ডাৰত। এটা কিমান চনত আছিলে বোকাজান থানাৰ? 2023 চনত। হয়, মানে 2 বছৰ চলিলে কেছটো? 2 বছৰ চলিছে। আচ্ছা, এই ক্ষেত্ৰত বিশেষকে জিলা আৰক্ষী অধীক্ষক শ্ৰী সঞ্জীৱ শইকীয়াৰ পদক্ষেপ প্ৰশংসনীয় আছিল। উক্ত গোচৰটোৰ চৰকাৰী অধিবক্তা হিচাপে মই আছিলোঁ, এডিশ্যনেল পাব্লিক প্ৰচিকিউটৰ সঞ্জয় কুমাৰ যাদৱ। আৰু আসামীৰ পক্ষৰ হৈ শ্ৰীমতী প্ৰেমিকা তকবিপি আছিল, এইটো NDPS 43/23। আৰু এটা কেছ আছিলে NDPS 44/23। এই কেছত আসামীৰ পক্ষৰ হৈ এজন আছিলে, তেওঁৰ নাম তৌফিক আহমেদ, তেওঁ নগাঁৱৰ পৰা আহে। হয়।